আমাৰ চেনেলৰ এজন দৰ্শকে আমাক ৰিকুৱেষ্ট কৰিছিল যে স্পিচৰ ওপৰত নেৰেশ্যনৰ ওপৰত এটা ভিডিঅ' বনাব লাগে এবাৰ চাওক বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা পৰীক্ষাত বেছিকৈ অহা দেখা যায় ঠিক আছে এবাৰ চাওক হি সেড টু মি হি মোক কৈছিলে হুৱেৰ আৰ ইউ গোয়িং তুমি ক'ত গৈ আছা চাওক ইণ্টাৰগেটিভ সেন্টেন্স প্ৰশ্ন আছে নহয় জানো ঠিক আছে আমি যেটো কোৱেশ্যনৰ ওপৰত ভিডিঅ' বনাইছিলো কোৱেশ্যন প্যাটাৰ্নৰ ওপৰত তাত আমি পাইছিলো যে এটা কোৱেশ্যন আছে ইয়েস নো কোৱেশ্যন ইয়েস নো আৰু এটা আছে WH কোৱেশ্যন ইয়েস নো কোনবিলাক যিবিলাক উত্তৰ আমি ইয়েস আৰু নো দিব পাৰো সেইবিলাক হল ইয়েস নো কোৱেশ্যন আৰু যিবিলাক ইয়েস নোত উত্তৰ দিব আমি নোৱাৰো আমি বেলেগকে ক'ব লাগিব হেতু হল WH কোৱেশ্যন ইয়াত চাওক হুৱেৰ আৰ ইউ গোয়িং ইয়াত খুদিছে হি সেড টু মি হি মোক খুদিছিল হুৱেৰ আৰ ইউ গোয়িং তুমি ক'ত গৈ আছা আমি ইয়েস বা নোত দিব পাৰিম নে নোৱাৰিম আমি ক'ত গৈ আছো হেতু উত্তৰ দিব লাগিব যদি WH কোৱেশ্যন থাকে তেতিয়া হলে এটা কথা মনত ৰাখিব where how why what for এইবিলাক থাকিলে হেতু তেনেকৈ থাকি যায় চাব এটা কথাটো মই লিখি দিছো ইয়াত চাওক খুদিছে কোৱেশ্যন আছে যদি কোৱেশ্যন আছে তেতিয়া আমি ইয়াত said বা told নিদি কি দিম he asked যেহেতু খুদিছে asked past tense asked past হৈ গৈছে he asked me where to where হৈ থাকিব where ইয়াত এটা কথা মন কৰিব ইয়াত are you going ইয়াত কোৱেশ্যন হৈ আছে কিন্তু ইয়াত কোৱেশ্যন হৈ আৰু নাথাকে কি হৈ যাব he asked me where I was past tense হৈ যাব কাৰণ ইয়াত past tense খুদিছে আগতে খুদিছিলে where I was going ইয়াত ফুল ষ্টপ হ'ব এটা অপচনত কি কৰে এনেকৈ লিখি দিব he asked me where I was going এটা ঠিকই লিখি দিব এটা অপচনত কোৱেশ্যন মাৰ্ক দিব এটা অপচনত ফুল ষ্টপ দিব আমাৰ কোড ভুল হয় আমি কোৱেশ্যন মাৰ্ক থকাটো টিক মাৰি থৈ গুচি আহো অৰ্থাৎ পোৱা নাম্বাৰটো হেৰাই আহো গতিকে হেতু হ'ব নালাগে কোৱেশ্যন মাৰ্ক টিক দিব নালাগে হেতু ফুল ষ্টপত টিক দিব ঠিক আছে he asked me where I was going মই ক'ত গৈ আছো হি খুদিছিল ৰাস্তাত লগ পাই খুদিছিল যে তুমি ক'ত গৈ আছা হেতু হৈ গল কথাটো হেকাৰণে past tense হৈ গল ঠিক আছে এটো চাওক my mother said to me মোৰ মায়ে মোক কৈছিল why are you sleeping তুমি কিয় শুই আছা অৰ্থাৎ যেতিয়া জিদিনাখন আপোনাক মায়ে কৈছিল এনেকৈ কৈছিল why are you sleeping তুমি কিয় শুই আছা কিন্তু এনেকৈ কোৱাও দিন হল হৈ গল কথাটো past tense গতিকে কি হ'ব my mother খুদিছে গতিকে কথাটো কি কয় ইংৰাজীত ask কয় গতিকে আমি ask লগাই দিও asked me মোক খুদিছিল কি খুদিছিল ইয়াত ডেট নালাগে দেখিছেনে ইয়াত ডেট লগোৱা নাই কি ask me that এনেকৈ কথা ইয়াত দৰকাৰ নাই কি ডেটৰ প্ৰয়োজন নাই my mother asked me why to why হৈ থাকিব why I was sleeping full stop my mother asked me why I was sleeping মায়ে মোক কিয় শুই আছিলো খুদিছিল কিয় শুই আছিলো অৰ্থাৎ কথা কথাটো হাৰি গল পাৰ হৈ গলে কাৰণে was হৈ গল এটো চাওক he said how far is the station হি খুদিছিল how far is the station station to কিমান দূৰ WH question how to how হৈ থাকিব কি হ'ব তেতিয়া হলে he asked চাওক এটো এনকুৱাৰি কৰিছে খুদিছে এটো ask বুলি দিব পাৰো আমি এনকুৱাৰি বুলি দিব পাৰো এনকুৱাৰ্ড দিছো he inquired কি এনকুৱাৰি কৰিছে কাকো কথা নাই ইয়াত অবজেক্ট নাই to me এবিলাক দৰকাৰ নাই he inquired how far the station is আছে এটো কি হৈ যাব was হৈ যাব he inquired how far the station was station to কিমান দূৰ তেও খুদিছিল ইয়াত আপুনি যদি কোৱেশ্যন মাৰ্ক দিয়ে কি হ'ব কওকচোন মতলবটো কি হৈ যাব মিনিংটো কি হৈ যাব এতিয়াও প্ৰশ্ন হৈ থাকিব কিন্তু প্ৰশ্ন নাই তেও আপোনাক প্ৰশ্ন খুদিছিলে কিন্তু এটো আপুনি জাস্ট এতিয়া ষ্টেটমেন্ট জাস্ট কৈছে হে কথাটো এটো চাওক সঞ্জয় said to me সঞ্জয় মোক কৈছিল do you know the way তুমি ৰাস্তাটো জানা নে ইয়াত চাওক ইয়াত do আছে আমি পাইছিলো নহয় yes no question যদি do থাকে does have has এবিলাক থাকে আমি yes ত দিব পাৰো বা not উত্তৰটো দিব পাৰো সঞ্জয় said to me সঞ্জয় মোক কৈছিল do you know the way তুমি ৰাস্তাটো চিনি পোৱা নে যদি পাই yes যদি না পাই no গতিকে yes not আমি উত্তৰ দিব পাৰো এনেকুৱাত কি কৰিব এনেকুৱা ক্ষেত্ৰত আপুনি সঞ্জয় said to me to কি হৈ যাব asked me যদি হে yes no question হয় আপুনি দুটা বস্তু লগাব পাৰে if লগাব পাৰে বা whether লগাব পাৰে WH question এনেকৈ থাকিব আৰু যদি yes no question হয় তেতিয়া if বা whether লগাব লাগে এ WH question আমি yes আৰু not উত্তৰ দিব পাৰো হেকাৰণে আমি কি লগাম ইয়াত
ইফ ল'ব পাৰোঁ ইফ আই নোটো কি হৈ যাব পাষ্ট টেন্সত যিহেতু পাষ্ট টেন্সত সুধিছে নোটো ইফ আই নিউ হৈ যাব KNEW ইফ আই নিউ দ্য ৱে ঠিক আছে সঞ্জয় asked me if I knew the way next to চাওক he said has he completed the project he সুধিছিল যে হি প্ৰজেক্টটো কমপ্লিট কৰিলেনে যদি কমপ্লিট কৰিলে ইয়েছ ক'ব পাৰোঁ যদি কমপ্লিট নাই কৰা নো ক'ব পাৰোঁ অৰ্থাৎ ইয়েছ নোট এনসাৰ দিব পাৰোঁ গতিকে এইটো কি হ'ব he asked ইয়াত মি নাইকে অবজেক্ট নাইকে he asked if he is a present perfect tense আছে has he completed the project present perfect tense আমি এটো কৰিম past perfect tense কৰি দিম had কৰি দিম he asked if he had completed the work এটো একে থাকিব if he had completed the project এটো একে থাকিব ঠিক আছে ইয়াত has আছে কাৰণে কি লগাইলো have লগাই দিলো present perfect past perfect ঠিক আছে এবাৰ চাওক এবাৰ আমি এক্সক্লেমেটৰী সেন্টেন্স লৈছো এটা নিশ্চয় দেখিছে এক্সক্লেমেশন মাৰ্ক আছে চিন অফ এক্সক্লেমেশন আছে আৰু এক্সক্লেমেটৰী সেন্টেন্স আমি কোড ইউজ কৰো যিবিলাক ওয়াৰ্ডত থাকে আলাস হুৰে ও আ হোৱাট হাউ ওয়াও আমি আসলে এক্সক্লেম কেতিয়া কৰো যেতিয়া আমাৰ খুব দুখ লাগে বা কেতিয়া আমাৰ খুব ফুৰ্তি লাগে বা খুব আচৰিত হৈ গলে নহয় জানো আমি যদি হঠাৎ এজন মানুহৰ মৰা খবৰ পাও মৃত্যু খবৰ পাও কি হয় কি হোৱাট এনেকা নকও জানো ঠিক আছে বা খুব ফুৰ্তিত আমি কি কও ওয়াও তেনেকা নকও জানো গতিকে এই সেন্টেন্স বিলাকক কি কয় এক্সক্লেমেটৰী সেন্টেন্স বুলি কয় এইবিলাক ইনডাইৰেক্ট স্পীচ কৰা কিছুমান সিস্টেম আছে চাও আহক মাই মদাৰ সেড মায়ে কৈছিল আলাস I have lost my ring এট চাওক আলাস ওয়ার্ডটো দুখত ইউজ কৰা হয় ঠিক আছে আপুনি ধৰি ললো আলাসটো কিহত ইউজ কৰে নাজানে দুখত নে সুখত I have lost my ring যে মোৰ ৰিংটো হেৰালে মানুহৰ দুখ লাগিব নে আনন্দ লাগিব দুখ লাগিব অৰ্থাৎ আলাসটো দুখত ইউজ কৰা হয় তেতিয়া আপুনি কি কৰিব যিবিলাক এক্সক্লেমেশন মাৰ্ক আছে সেইবিলাকক আমি ইয়াত told said that এইবিলাক নিলিখো এক্সক্লেম আমি কম যদি দুখত কৈছে এক্সক্লেম উইথ sorrow মানে দুখ আৰু যদি ফুৰিত কৈছে হুৰে ফুৰিত কৈছে এখন নতুন সাইকেল কিনাৰ কাৰণ তাৰ ফুৰ্তি লাগিছে তেতিয়া আমি কম এক্সক্লেম উইথ জয় ঠিক আছে এটাটো কি হ'ব এলাসটো দুখত ৰিংটো হেৰাইছে গতিকে দুখ পাইছে গতিকে এক্সক্লেম উইথ sorrow এটা কি হ'ব my mother exclaimed past tense said as exclaimed with দুখত নহয় জানো গতিকে sorrow SORR my mother exclaimed with sorrow that I have lost my it is a present perfect tense have আছে have to আমি কি কৰি দিম had কৰি দিম that she had lost her তেও my ring বুলি কৈছে আপুনি her ring বুলি ক'ব লাগিব আপুনি যদি my ring বুলি কয় তেতিয়া আপোনাৰ ৰিং হৈ থাকিব গতিকে এটো my ring গতিকে her ring the sentence to হ'ব my mother exclaimed with sorrow that she had lost her ring ঠিক আছে Let's চাওক ৰিকু said হুৰে I bought a new bicycle যে আনন্দত কৈছে হুৰে ওয়ার্ডটো আছে যে মই এখন নতুন সাইকেল কিনিলো এটো আনন্দত কলে কি হ'ব ইয়াত দুখত কোৱাৰ কাৰণে এক্সক্লেম উইথ sorrow এটা আমি কি কৰিম এক্সক্লেম উইথ জয় ৰিকুটো ৰিকুৱে হৈ থাকিব ৰিকু এক্সক্লেমড উইথ জয় আনন্দত কৈছে নহয় জানো that he had past tense আছে both past to হৈ যাব past perfect had লাগি যাব আগৰ ৰুলটো একে থাকিব যেতিয়া আমি প্ৰথম কৰিছিলো past কৰিছিলো simple present to simple past to past perfect এই নিয়মবিলাক একে থাকিব had to আমি কি কৰিছিলো have to had কৰিছিলো আৰু pastত আমি had লগাই দিছিলো এটো চাওক had লগাইছিলো ইয়াতো had লগাই দিও he had bought a new bicycle ঠিক আছে একো টান নাই তেনে খৰচ মাত্ৰ ভাৱনাটো বুজি ল'ব লাগে এটো চাওক মই সুবিধাৰ কাৰণে ওপৰত লিখি লৈছো he said what a player you are he কৈছিল যে আপুনি কেনেকুৱা এজন খেলুৱৈ ইয়াত কেনেকুৱা মানে প্ৰশ্ন কৰা নাই এটো সাৰপ্ৰাইজ হৈছে যে আপুনি ইমান ভাল খেলুৱৈ হেতু বুজাবৰ কাৰণে what to ইউজ কৰিছে কেনেকুৱা এজন খেলুৱৈ গতিকে এটো কি হ'ব
এইটো এক্সক্লেইম কৰিছে কি এক্সক্লেইম কৰিছে এইটো কিবা দুখ বা আনন্দত নহয় এইটো কৈছে সাৰপ্ৰাইজ আচৰিত হৈ পেলাই কৈছে নহয় জানো গতিকে এইটো কি লগাব লাগিব হি exclaimed with surprise এটা surprise হবো surprised that he was লাগিব কাৰণ এটা past tense আছে নহয় জানো he was a great player নে what থাকিলে great লগাই দিব যদি what থাকে great ইউজ কৰিব পাৰে great teacher what a great teacher ঠিক আছে এটা সব ঋষভ said to me ঋষভে মোক কৈছিল আপুনি নিজৰ জায়গাত ভাবিলক যে ঋষভে আপোনাক কৈছিল কি কৈছিল how happy I am to meet you যে তোমাক লগ পাই মোৰ বহুত ভাল লাগিছে ইমান ভাল লাগিছে বহুত ভাল লাগিছে how happy I am to meet you সেই কথাটোকে আপুনি বেলেগক কি বুলি ক'ব যে ঋষভে মোক লগ পাই বহুত ভাল লাগিছিল বুলি কৈছিল sign of exclamation আছে গটিকে exclamation হয় কি হ'ব ঋষভ exclaimed with happy joy অর্থাৎ আনন্দত exclaim কৰিছে with joy that he আই কৈছে আমি হি কম নহয় জানো he was very happy to meet me যে হি মোক লগ পাই বহুত আনন্দত পাইছিল নহয় জানো গতিকে এটো কি লগাম আমি যদি হাউ থাকে আপুনি very লগাব পাৰে আৰু what থাকিলে great লগাব ঠিক আছে পাছৰটো চাওক এটো এনেকুৱা হল কথাটো ঋষভ exclaim with joy that he was very happy to meet me ইয়াত কি কৰিছো I to he কৰিছো আৰু am to past tense was হৈ যাব যেহেতু হি আগতেই কৈছিল he said to me আগতেই কথাটো কৈছিল ইয়াত চাওক he said let us go for a walk ইয়াত let আছে let to কেতিয়া ইউজ কৰা হয় মই লিখি দিছো এলাউ কৰিবৰ কাৰণে suggest আৰু propose কৰাৰ ক্ষেত্ৰত কি কৰা হয় let to ইউজ কৰা হয় ইয়াত কি কৰিছে চাওকচোন he said হি কৈছিল let us go for a walk খোজ কাঢ়িব যাও বলা এটো কি কৰিছে আসলতে এটো এলাউ কৰা নাই কোনবা কাম কৰিব দি নাই এটো কৈছে সাজেষ্ট কৰিছে গতিকে এটো আমি হি সাজেস্টেড দিব পাৰো হি সাজেস্টেড that লাগিব ইয়াত চাও হি নিজে কৈছে অৰ্থাৎ হি নিজেও যাব গতিকে ইয়াত কি হৈ যাব আজটো কি হৈ যাব ডে হৈ যাব আৰু এটা কথা মনত ৰাখিব যদি লেট থাকে লেট থাকিলে শুড লাগিবই লেট থাকিলে শুড থাকিব হেতু মনত ৰাখিব সো let us go for a walk খোজ কাঢ়িব যাও বলা he suggested that they should go for a walk এটো এনেদৰে হ'ব ঠিক আছে he suggested that they should go for a walk এটো চাওক I said to him এবাৰ আপুনি নিজে আছে অৰ্থাৎ মই নিজে কৈছো কাক কৈছো তাক কৈছো let us go to buy some fruits কিছুমান ফলমূল কিনুগৈ বলা এটা কি হ'ব এটো কি কৰিছো আসলে এটো propose কৰিছো কাবা প্ৰস্তাৱ দিছো বলা তুমিও বলা গতিকে কি হ'ব I proposed him that কি propose কৰিছো নিজে যাম লগত I আছে গতিকে কি হ'ব আজটো কি হৈ যাব উই হৈ যাব we should go to buy এটা কি থাকিব buy some fruits কমলানে নিজে থকা কাৰণে I এটো উই হৈ গৈছে আৰু হি হিহতৰ লগত যাব গতিকে দে নেক্সট চাওক সুৰজ said to me সুৰজে মোক কৈছিল let me play আপুনি ভাবিলক সুৰজে আপোনাক কৈছিলে আপোনাক কৈ হি নিজে কৈছে ডাইৰেক্ট কৈছে যে মোক খেলিব দিয়া কি কৰিছে আসলে এটো হি এটো ৰিকুৱেষ্ট কৰিছে সুৰজে ৰিকুৱেষ্ট কৰিছে যে মোক খেলিব দিয়া গতিকে কি হ'ব সুৰজ requested me ইয়াত দেট না লাগে সুৰজ requested me কি কৰিব কাৰণে to let him play
to let him Suraj requested me to let him play. সুৰজে মোক তাক খেলিব দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে ঠিক আছে আজি ভিডিওটো ইমানে আছিলে যদি ভিডিওটো চাই ভাল পাইছে তা লাইক কৰিব আৰু আমাৰ চেনেলটো চাই থাকিব প্ৰেক্টিছ কৰি থাকিব ধন্যবাদ